নমস্কাৰ ওয়েলকাম টু কোয়ান্টাম ক্লাसेस আজি আমি 28 অফ অক্টোবৰৰ মোস্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স সমূহ আলোচনা কৰিম সো সেশনটোৰ আৰম্ভণিৰ আগতে আপোনালোকে এবাৰ লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব সো আগবাঢ়িছে সেশনটোৰ পিনে এইটো সেশন হ'বলৈ গৈ আছে অসম বুৰঞ্জীৰ ওপৰত বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ অসমৰ ষ্টেট লেভেল এক্সাম বিলাকত জিকেৰ কোৱেশ্চন ম্যাক্সিমাম জিকেৰ কোৱেশ্চন আহিব আৰু ইয়াৰ ভিতৰত 60% কোৱেশ্চন আপোনাৰ অসম হিষ্ট্ৰীৰ ওপৰত হ'ব সো অতি ইম্পৰ্টেন্ট সেশন হ'ব তিনিটা পাৰ্ট হ'ব ইয়াত মানডেৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু গোটেই কোৱেশ্চনবোৰ আসাম ইয়াৰবুকখনৰ পৰা লোৱা হৈছে এমসিকিউ হিচাপত লোৱা হৈছে সো খুব বেছি ইম্পৰ্টেন্ট এটেন্ড কৰিব আগবাঢ়িছো আজি সেশনটোৰ পিনে 6 ব্ৰিক্স পাৰ্লিয়ামেণ্টাৰী ফৰাম ওয়াজ হেল্ড আন্ডাৰ দ্য প্ৰেসিডেন্সি অফ ৰাছিয়াৰ অধ্যক্ষতাত 6 নম্বৰ ব্ৰিক্স পাৰ্লিয়ামেণ্টাৰী ফৰাম অনুষ্ঠিত হৈছিল মানে কি হয় ইয়াত কোনে এটেন্ড কৰিছে 6 পাৰ্লিয়ামেণ্টে মানে 6 নম্বৰ ব্ৰিক্স সামিট নহয় এটো আমাৰ এটো 12 নম্বৰ 2020 ত 12th এডিশন ব্ৰিক্সৰ সো ব্রিক্স সামিট और 12 নম্বৰ সংখ্যক কিন্তু এই 6 টো হৈছে কি ব্রিক্সৰ পাৰ্লিয়ামেণ্টাৰী ফৰামখনৰ 6 নম্বৰ এইটো ঠিক আছে সো ইয়াত কোনে এটেন্ড কৰিছে ইয়াত এটেন্ড কৰিছে যে পাৰ্লিয়ামেণ্টাৰী যিবিলাক স্পিকাৰ সকলে এটেন্ড কৰিছে ইয়াত কোনে আমাৰ ভাৰতৰ পৰা কোনে এটেন্ড কৰিছিলে লোকসভাৰ স্পিকাৰ ওম বিৰলাই ইয়াত এটেন্ড কৰিছিল সো ঠিক আছে সো ব্রিক্সৰ মেম্বাৰ কাউন্ট্ৰি কিখন এবাৰ চাই লব কি হয় বি ফৰ ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকা ঠিক আছে সো 12 ব্রিক্স সামিট or অধ্যক্ষতা কাৰ হাতত আছে ৰাছিয়াৰ হাতত আছে এটো 2020 হয় আৰু 13th ব্রিক্স সামিট যেটো 2021 ত হ'ব ইয়াৰ অধ্যক্ষতাৰ দায়িত্বত আছে আমাৰ ইণ্ডিয়া সো ঠিক আছে সো নেক্সট The 1.8 kilometer long Feni bridge connecting Sabrom in India with Ramgarh in Bangladesh will be completed by December 2020 1 কিলোমিটাৰ 1.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফেনি ব্ৰিজ যিখনে আমাৰ ইণ্ডিয়া আৰু বাংলাদেশক কানেক্ট কৰিব ইণ্ডিয়াৰ কোট কৰিব সাব্ৰম যেটো ত্ৰিপুৰাৰ আছে ত্ৰিপুৰা আৰু বাংলাদেশৰ ৰামগড়ক কানেক্ট কৰিব এইখন ব্ৰিজ কেতিয়া কমপ্লিট হ'ব 2020 ৰ ডিসেম্বৰ মাহত এই ব্ৰিজখন কমপ্লিট হৈ যাব তো ঠিক আছে নেক্সট a 6-year-old Bangladeshi boy Anjar Mustin Ali won a special prize of $1000 for his artwork in the global art competition organized by the Indian Council of Cultural Relations. So কি হয় এখন গ্লোবাল আর্ট কম্পিটিশন অর্গানাইজ কোনে কৰিছিলে ইন্ডিয়ান কাউন্সিল অফ কালচারাল রিলেশনে অর্গানাইজ কৰিছিলে এই আর্ট কম্পিটিশনটোত কোনে উইনাৰ আছিল এটা বাংলাদেশৰ 6 বছৰীয়া ল'ৰা এজন নাম কি তেওঁৰ আনজাৰ মুস্তান আলী তেওঁ জিকিছিলে আৰু তেওঁ প্ৰাইজ হিচাপে কি পাইছে $1000 পাইছে প্ৰাইজ হিচাপে তো ঠিক আছে সো নেক্সট কোৱেশ্চন On the lines of IPL cricket, a unique plastic Premier League (PPL) tournament is being played in Indore, Madhya Pradesh to free the city from single use of plastic. So, IPL or dore eta notun bostu aise etu hoise PPL মানে কি প্লাষ্টিক প্রিমিয়ার লিগ এখন টুর্নামেন্ট এই টুর্নামেন্ট খান কি কোট খেলিব টুর্নামেন্ট অনুষ্ঠিত হ'ব মধ্যপ্ৰদেশৰ ইন্দোৰত ইয়াৰ মূল কাৰণ কি যাতে আমাৰ যেটো প্লাষ্টিক ইউজ আছে তাক ৰোধ কৰিব পাৰি এই কাৰণে সো IPL ৰ লগত জড়িত চাব 13 এডিশন হয়নে এটো IPL ৰ 13 এডিশন অফ IPL কোট অনুষ্ঠিত হৈ আছে আবু ধাবিত নেক্সট ঠিক আছে আবু ধাবিত next VP means Vice President M Venkaiah Naidu has launched virtually Festival of Parampara Series 2020 National Festival of Music and Dance organized by Naitya Tarangini in partnership with the United Nations. So এই কোৱেশ্চনটো কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় চাব ইয়াত আইছে এম ভেনকায়া নাইডু ভাইস প্ৰেসিডেন্টৰ নাম আছে নেক্সট আছে ইউনিয়ন নেশনস এই দুটা শব্দৰ কাৰণে এই কোৱেশ্চনটো এই নিউজটো ইম্পৰ্টেন্ট হয় কিহৰ কাৰণে চাব এটো কি হয় পাৰম্পৰা সিৰিজ 2020 নেশনাল ফেষ্টিভেল অফ মিউজিক এণ্ড ডান্স অৰ্গানাইজ কোনে কৰিছে নাট্য তাৰাংগিনীয়ে ইউনাইটেড নেশনৰ সহযোগত এইটো অৰ্গানাইজ কৰিছে আৰু ইয়াক কোনে শুভাৰম্ভ কৰিছে আমাৰ ভাইস প্ৰেসিডেন্ট এম ভেনকায়া নাইডুৰ এখন বুক এইখনৰ নাম কি এসএসসি আহিছিল লিসেনিং লাৰ্নিং এণ্ড লিডিং নেক্সট 3 বছৰৰ কাৰ্যকালৰ ওপৰত এখন নতুন বুক উলিয়া হৈছে এইখনৰ নাম কি কানেক্টিং কমিউনিকেটিং এণ্ড সেন্সিং ঠিক আছে নেক্সট সাউথ কোৰিয়া বেস্ট ইলেক্ট্ৰনিক্স কংগ্লোমেৰেট
Samsung Electronics has topped the list of world's best employer 2020 published by the Forbes. দক্ষিণ কোৰিয়াস্থিত ইলেক্ট্ৰনিক্স স্যামসাং ইলেক্ট্ৰনিক্সে ফৰ্বছৰ দ্বাৰা প্ৰকাশিত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ এমপ্লয়াৰ 2020 তালিকাৰ টপ হৈছে ঠিক আছে নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে আৰু এটা চাব ফ্ৰম ইণ্ডিয়াৰ পৰা HCL টেকনলজি ইন ইণ্ডাষ্ট্ৰি টপ কৰিছে এইটো ফৰ্বছৰ ৰিপৰ্ট মতে নেক্সট ইন বেংকিং সেক্টৰৰ ক্ষেত্ৰত HDFC বেংকে টপ কৰিছে এইটো ইণ্ডিয়াৰ ভিতৰত দে বাকি ওয়াৰ্ল্ডৰ ভিতৰত নহয় ইণ্ডিয়াৰ সো NTPC লিমিটেড হেজ টপ দা লিষ্ট এমং দা ইণ্ডিয়ান PSUs আৰু NTPC কি কৰিছে টপ কৰিছে ঠিক আছে ফৰ্বছ ৰিপৰ্ট মতে এইটো ইণ্ডিয়াৰ ভিতৰত ওয়াৰ্ল্ডৰ ভিতৰত নহয় কিন্তু নেক্সট India and US have signed 5 agreements including basic exchange and cooperation agreement so edu ki hoy India and US er edu third bilateral 2+2 ministerial dialogue কি হয় 2+2 মিনিষ্ট্ৰিয়েল ডায়লগ কোন অনুষ্ঠিত হয় নিউ দিল্লীত অনুষ্ঠিত হৈছে ইয়াত কি হৈছে ইণ্ডিয়া আৰু ইউএছৰ মাজত পাঁচখন এগ্ৰিমেন্ট আছে এইখনৰ ভিতৰত এখন আছে বেসিক এক্সচেঞ্জ এণ্ড কোঅপাৰেচন এগ্ৰিমেন্ট সমকৈ কি কয় BECA বুলি কয় এই BECA এখন কি এগ্ৰিমেন্ট হয় ইয়াৰ দ্বাৰা কি হ'ব ইউএছৰ যি ডিফেন্স টেকনলজি আছে মিলিটাৰী টেকনলজি আৰু ইউএছৰ স্যাটেলাইট কোনে ইউজ কৰিব পাৰিব ইণ্ডিয়া ইউজ কৰিব পাৰিব সো ঠিক আছে এইকেইটাই আছিল আজিৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স সো যদি সেশনটো আপোনালোকে ভাল পাইছে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ চাই থাকিব কোৱান্টাম ক্লাसेस